শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। ৫টা বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত হ'ব আৰু ৯ তাৰিখে আপোনালোকে এখন নতুন চৰকাৰৰ বাবে ভোটদান কৰিব। যোৱা এক প্ৰকাৰ ক'ব গ'লে পঞ্চায়ত নিৰ্বাচনৰ পিছৰে পৰা অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে আমি সাজু হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আমি সকলোৱে ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈ গৈ আমি কৰি অহা কাম আৰু ভৱিষ্যতে আমি কৰিব বিচৰা কামৰ বিষয়ে আপোনালোকক জনাবলৈ আমি চেষ্টাও কৰিছিলোঁ। যোৱা বিশেষকৈ নিৰ্বাচন ঘোষণা কৰাৰ পিছত আৰু নিৰ্বাচন ঘোষণা কৰাৰ ঠিক আগমুহূৰ্তত মোৰ জন আশীৰ্বাদ যাত্ৰাত আপোনালোকে যি ধৰণে হিল্লল ভাঙি ওলাই আহি আমাক আশীৰ্বাদ কৰিলে, তাৰ বাবে নিশ্চয় মই আপোনালোকৰ ওচৰত চিৰ ঋণী হৈ ৰ'ম। নিৰ্বাচন বুলিলে স্বাভাৱিকভাৱে আনন্দও থাকে, লগে লগে তিক্ততাৰো সৃষ্টি হয়, বিভিন্ন ধৰণৰ বিতৰ্কৰো সৃষ্টি হয়। কিন্তু এইবাৰ দুই এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল। বিশেষকৈ যোৱা দুদিন ধৰি বিভিন্ন ধৰণৰ পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোশ্বপ, AI, ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱাকালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা ৯ বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপোৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। যি নহওক, কংগ্ৰেছৰ সংকীৰ্ণ লেতেৰা আৰু দুখ লগা ৰাজনীতিৰ পৰা মই ওলাই আপোনালোকক কেইটামান ইতিবাচক কথা ক'ব খুজিছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই নিৰ্বাচন আমি দুটা ইছ্যু হাতত লৈ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এটা হ'ল অসমৰ পৰিচয়, আনটো হ'ল অসমৰ বিকাশ। যোৱা 5টা বছৰত 1.5 লাখ বিঘা মাটিৰ পৰা সন্দেহজনক বাংলাদেশী লোকক উচ্ছেদ, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য ভাৰতৰ চুকে কোণে বিয়পাই দিয়া, বিহু, ঝুমুৰ, বাগৰুম্বাক
ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা, এডভান্টেজ অসমৰ দৰে সন্মিলনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ দৃষ্টি অসমলৈ আকৰ্ষিত কৰা, জননী জন্মভূমিৰ চৰণ ধুৱাই আমি সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ। 5টা বছৰ পিছত অসমীয়া আৰু অসমবাসী আজি সুৰক্ষিত। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁও, নগৰ আজি সকলোতে অসমীয়াৰ আৰু অসমবাসীৰ বিজয় ধ্বজা উৰিছে। যোৱা 5টা বছৰ আন্দোলন বিবৰ্জিত পৰিৱেশত অসমৰ যুৱ প্ৰজন্মই আকাশ চোৱাৰ সপোন দেখিছে। গুলী, বাৰুদ, বোমা, বিস্ফোৰণ, গ্ৰেনেড এই আতংকময় পৰিৱেশৰ অৱসান ঘটাই এতিয়া অসমৰ যুৱক যুৱতীয়ে এডিআৰই, লোকসেৱা আয়োগৰ পৰীক্ষা আদিৰ দৰে এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিছে। অসমৰ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা, মহাবিদ্যালয়ত গ'লে, বিশ্ববিদ্যালয়ত গ'লে, গাঁৱত গ'লে, মিটিঙলৈ গ'লে মই যি ধৰণে দেখা পাওঁ, ক'ৰবাত নহয় ক'ৰবাত মই প্ৰাপ্তিৰ অদ্ভুত আনন্দ অনুভৱ কৰোঁ। আমি এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছিলোঁ, যিটো পৰিৱেশত বোমা বিস্ফোৰণ, গুলী বাৰুদৰ আতংকই আমাৰ যৌৱনৰ সময়ছোৱাক আতংকিত কৰি ৰাখিছিল। সেইখন অসম আজি অন্ধকাৰৰ কলীয়া ডাৱৰ আঁতৰাই সূৰুজৰ সৈতে কথা পাতিছে। ইয়াতকৈ মই ভাবোঁ প্ৰাপ্তিৰ আনন্দ আন একোৱেই হ'ব নোৱাৰে। এইখন অসমে আজি দিনৌ 10 কিলোমিটাৰকৈ নতুন ৰাস্তা বনাইছে, নুমলীগড় শোধানাগাৰৰ সম্প্ৰসাৰণ হৈছে, ইথানেলৰ পৰা তেল উৎপাদন হৈছে আৰু এইখন অসমতে আজি ছেমি কণ্ডাক্টৰ উদ্যোগে প্ৰাণ পাই উঠিছে। নামৰূপত সাৰ কাৰখানাই আজি বহুদিনৰ সপোন পূৰণ কৰি নিৰ্মাণৰ পথত আগবাঢ়ি গ'ল। বিদ্যুৎ উৎপাদনত আজি আমি ক'ব গ'লে ছাৰপ্লাছ ষ্টেটলৈ ৰূপান্তৰ হ'লোঁ। কেইটামান দিন আগতে উদ্বোধন হোৱা কপিলী বিদ্যুৎ প্ৰকল্পই অসমৰ নতুন শক্তিৰ উমান দিছে। আজি আমাৰ ৰাজ্যখনে ৰাষ্ট্ৰীয় ঘাইপথত বিমান অৱতৰণ, গহপুৰ নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি টানেল নিৰ্মাণ আৰু কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কামত আগবাঢ়িছে। শিলচৰৰ পৰা শিলিগুৰি এটা এক্সপ্ৰেছ ৰোড কৰিডৰ নিৰ্মাণ আমাৰ সপোন আছিল, যাতে অসমক আমি ভাৰতৰ বজাৰখনৰ সৈতে সংযোজিত কৰিব পাৰোঁ। অসমত উৎপাদিত সামগ্ৰী আমি ভাৰতবৰ্ষৰ আন কেন্দ্ৰবোৰলৈ প্ৰেৰণ কৰিব পাৰোঁ। শিলচৰ আৰু শিলিগুৰি কৰিডৰৰ আজি শিলচৰ আৰু গুৱাহাটীৰ যিটো খণ্ড, তাৰ কাম 22,000 কোটি টকা ব্যয়েৰে আৰম্ভ হৈছে। গুৱাহাটী বিমানবন্দৰে আজি ভাৰতবাসীক স্তম্ভিত কৰিছে। শিলচৰৰ ডলু এয়াৰপোৰ্ট অনুমোদিত হৈছে। ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী হিচাপে উদ্ভাসিত হৈছে। যোৰহাট মাজুলীৰ মাজত দলং পৰ্যটকলৈ অপাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ হৈ যোৱাৰ লগে লগে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। নাৰেংগী কৰোৱাৰ দলঙে সমগ্ৰ দৰং জিলা তাৰ পৰিৱেশ পৰিৱৰ্তন কৰিব। এতিয়া আমাৰ সপোন জাগিৰোডৰ পৰা মৰিগাঁও হৈ দৰঙেদি ভূটানলৈ ৰাষ্ট্ৰীয় পথ আৰু গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ। শিলচৰ শিলিগুৰি কৰিডৰৰ অংশ হিচাপে গুৱাহাটী শ্ৰীৰামপুৰৰ মাজতো নতুন এক্সপ্ৰেছ কৰিডৰৰ নিৰ্মাণ। এখন নতুন অসমৰ প্ৰতিশ্ৰুতি। 1,65,000 নিযুক্তিৰ পিছত এইবাৰ আমি সংকল্প লৈছোঁ 2 লাখ যুৱক যুৱতীক আমি চৰকাৰত চাকৰি দিম। 10 লাখ যুৱক যুৱতীক নিজৰ ব্যৱসায় বাণিজ্যৰ কাৰণে CM-AAA সেই আঁচনিৰ জৰিয়তে 2 লাখৰ পৰা 5 লাখ টকালৈকে আগবঢ়াম। আৰু অসমত আহিব ধৰা উদ্যোগসমূহে অতিৰিক্তকৈ
আৰু 10 লাখ যুৱক যুৱতীৰ নিযুক্তিৰ সম্ভাৱনা মুকলি কৰিব। বাংলাদেশী যিটো আমি প্ৰব্ৰজনকাৰী বুলি কওঁ, তেওঁলোকৰ লগত আমাৰ যুদ্ধ চলি থাকিব, উচ্ছেদ চলিব আৰু অসমৰ পৰিচয়ৰ বাবে আমি নিশ্চিতভাৱে পৰিচয় সুনিশ্চিত কৰাৰ বাবে আমি কাম কৰি যাম। মাজুলীত মেডিকেল কলেজ সপোন কোনেও দেখা নাছিল, আজি আমি তাৰ সপোন দেখিছোঁ। প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয়, এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ আৰু এখন BEd কলেজ মোৰ সপোন। সি লাগিলে হাইলাকান্দিয়ে হওক, সি লাগিলে মাজুলীয়ে হওক, সি লাগিলে চাউথ চালমাৰাই হওক, সি লাগিলে চৰাইদেউ হওক, অসমৰ প্ৰতিখন জিলা আগবাঢ়ি যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা চেনেহ সদায় উজ্জীৱিত হৈ থাকে, কাৰণ মাতৃৰ গৰ্ভৰ পৰাই আমি জন্ম লাভ কৰিছোঁ। মাতৃসকলক লাখপতি বাইদেউ বনোৱাৰ যি আমাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ অংশস্বৰূপে আৰু 25,000 টকা মুকলি কৰি দিয়া, পাকঘৰত তেওঁলোকৰ কষ্ট কিছু পৰিমাণে আৰু কমক, মিঠাতেলৰ দৰে সামগ্ৰীও চাউল দালি আৰু নিমখ চেনিৰ লগত সংযোজিত কৰা, বহাগ বিহু আৰু দুৰ্গা পূজাত দুটাকৈ গেছ চিলিণ্ডাৰ যোগান ধৰা, এই প্ৰতিশ্ৰুতিবিলাকো আমি নিশ্চিতভাৱে পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ছাত্ৰ ছাত্ৰীৰ শিক্ষা আৰু এখন শিক্ষিত অসম, ই মোৰ স্বপ্ন। সেয়েহে অভিভাৱকসকলৰ পৰা ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব, অন্ততঃ দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব আমি চৰকাৰে মূৰ পাতি ল'ব বিচাৰিছোঁ। নিযুত মইনা, নিযুত বাবুৰ দৰে আঁচনিসমূহক আৰু বেছি আমি শক্তিশালী কৰিব খুজিছোঁ, যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীক এক নতুন অসমৰ সন্ধান দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, জাতি জনগোষ্ঠীৰ মাজত আমি এক বিশ্বাসৰ অদ্ভুত সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিলোঁ। জনজাতিকৰণৰ ক্ষেত্ৰত 6টা জনগোষ্ঠীৰ আশা আকাংক্ষা কেবিনেট ছাব কমিটিৰ ৰিপৰ্টে বহুদূৰ আগুৱাই লৈ গ'ল। ঠিক সেইধৰণে মিচিং, ৰাভা, তিৱা আৰু আন জনজাতীয় স্বায়ত্তশাসিত পৰিষদসমূহলৈ সাংবিধানিক স্বীকৃতি আমাৰ আন এক উদ্দেশ্য। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আলং, ডিমা হাছাও সকলো প্ৰকাৰে সহায় কৰি সকলোৰে মাজত সমন্বয় আৰু একতাৰ বান্ধোনেৰে এই তিনিওটা ষষ্ঠ অনুসূচীক আমি অসমৰ উন্নয়ন আৰু প্ৰগতিৰ এক কেন্দ্ৰলৈ, অভিকেন্দ্ৰলৈ আমি ৰূপান্তৰিত কৰিব বিচাৰোঁ। উজনি, নামনি, উত্তৰ, দক্ষিণ, ব্ৰহ্মপুত্ৰৰ চাৰিওফালে অদ্ভুত বিকাশৰ আলোড়ন, ই মোৰ লক্ষ্য, ই মোৰ কৰ্তব্য। শ্ৰদ্ধাৰ ৰাইজ, ফেচবুক লাইভৰ কম সময়তে বহু কথা কোৱাত অসুবিধা থাকে, সেয়েহে মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিম, আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰখন এবাৰ হ'লেও যাতে আপোনালোকে পঢ়িবৰ বাবে চেষ্টা কৰে। তাত অসম চুক্তিৰ বিষয়েও আমি কৈছোঁ আৰু সকলো বিষয় তাত আমি সামৰি লৈছোঁ। মাত্ৰ মোৰ মনত থকা কেইটামান কথাৰে আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত আপোনালোকক আমাৰ সংকল্প আৰু সাধনাৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু কেইবাখনো দলং আৰু এক প্ৰকাৰ কেইবাখনো নতুন বিমানবন্দৰ, এই গোটেই সপোনবিলাক আমি বাস্তৱত ৰূপায়িত কৰিম। অসমৰ কৃষি পৰ্যটন উদ্যোগৰ লগতে অসমৰ ঔদ্যোগিক ক্ষেত্ৰকো আমি শক্তিশালী কৰি ভাৰতবৰ্ষৰ ভিতৰতে এখন আমি সমৃদ্ধিশালী ৰাজ্যলৈ আমি ৰূপান্তৰ হোৱাৰ বাবে প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণ মই আপোনালোকক সেৱা কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। ব্যক্তিগত জীৱনত হোৱা বহুত আঘাত প্ৰতিঘাত সকলোকে একাষৰীয়া কৰি থৈ কংগ্ৰেছে ৰাজনৈতিকভাৱে মোৰ লগত যুঁজা নাছিল, সম্পূৰ্ণভাৱে তেওঁলোকে ব্যক্তিগত আঘাতৰ ৰাজনীতি তেওঁলোকে এক পন্থা হিচাপে বিচাৰি লৈছিল। ৰাহুল গান্ধী, গৌৰৱ গগৈ কিমান তলত যাব পাৰে
যোৱা 2টা দিনৰ ঘটনা প্ৰবাহে প্ৰমাণ কৰিছে। কিন্তু মোৰ শক্তি হৈছে অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ আই মাতৃসকলৰ আশীৰ্বাদ, অসমৰ যুৱক যুৱতীসকলৰ অযুত শুভকামনা আৰু অসমবাসী ৰাইজৰ মোৰ প্ৰতি থকা অদ্ভুত মৰম। 2001ৰ পৰা আজিলৈকে নিৰন্তৰভাৱে ৰাজনীতি আৰু সমাজ সেৱাৰ জৰিয়তে আপোনালোকক সেৱা কৰাৰ প্ৰচেষ্টা কৰিছোঁ। অসমৰ চাৰিওফালে আজি মূৰ দাঙি থিয় হৈ থকা মেডিকেল কলেজসমূহে আমাৰ সাধনাক প্ৰমাণ কৰে। ৰাইজ ক'ভিডৰ সময়ত ICUৰ ভিতৰলৈ গৈ হ'লেও মই আপোনালোকক সেৱা কৰাৰ পথ এৰি দিয়া নাছিলোঁ। প্ৰতিটো মুহূৰ্ততে অসমবাসী ৰাইজৰ প্ৰতি মোৰ দায়িত্ব আৰু মোৰ কৰ্তব্য মই নিৰ্বাহন কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। আজি ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়াৰ বাবে মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিবৰ বাবেই ফেচবুক লাইভৰ মাজত আহিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি এক অদ্ভুত মৰম আছে। শান্তি চুক্তি, অসমৰ বিকাশলৈকে তেখেতৰ অদ্ভুত কণ্ট্ৰিবিউশ্যন, এইবিলাকে আমাক সাহস দিয়ে। এখন ডাবল ইঞ্জিন চৰকাৰ, নৰেন্দ্ৰ মোদী দিল্লীত আৰু আমি গুৱাহাটীত। মই ভাবোঁ 5টা বছৰত অসম আৰু অধিক পৰিৱৰ্তন হ'ব। আমি যেন অসমৰ এক স্বৰ্ণীল কালখণ্ডত প্ৰৱেশ কৰিছোঁ। যেতিয়া গুৱাহাটীৰ পৰা উজনিলৈ আহোঁ, জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰে মোৰ অসমৰ স্বৰ্ণীল কালখণ্ডলৈ মনত পেলাই দিয়ে। এয়া মাত্ৰ আৰম্ভণি, এয়া শেষ নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি বিজেপি চৰকাৰ উভতাই আনিম। বিজেপিৰ প্ৰাৰ্থীক পদুম ফুলত ভোট দিব। আমাৰ সতীৰ্থ সহযোগী অসম গণ পৰিষদ দলক হাতীৰ ছবিত আৰু বড়োলেণ্ড পিপুল ফ্ৰণ্টক নাঙলৰ ছবিত আপোনালোকে যেন জয়যুক্ত কৰে। খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী, অসমীয়া, ভাৰতীয়, মুছলমান, হিন্দু, খ্ৰীষ্টান সকলো আমাৰ বাবে পূজ্য। আমাৰ সংগ্ৰাম মাত্ৰ বাংলাদেশী মুছলমানৰ সৈতে, আন কাৰো সৈতে আমাৰ সংগ্ৰাম নহয়। আমি সাম্প্ৰদায়িক নহয়, আমি মাত্ৰ জননী জন্মভূমিক সেৱা কৰিব পৰা, সেৱা কৰিব বিচৰা আৰু অসমৰ পৰিচয় জগত সভালৈ লৈ যাব বিচৰা একোজন সামান্য কৰ্মী। আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। আজি বিয়লি 5টা বজাৰ পিছত নিৰ্বাচনী আয়োগৰ ঘোষণা অনুসৰি, নীতি অনুসৰি প্ৰচাৰ কাৰ্য আমি চলাব নোৱাৰিম। ব্যস্ততাৰ মাজত জালুকবাৰী সমষ্টিত যি ধৰণে যাব লাগিছিল যাব নোৱাৰিলোঁ। ৰাইজৰ আশীৰ্বাদ বিচাৰিম। বিশেষকৈ জালুকবাৰী সমষ্টিৰ ৰাইজৰ চেনেহ মোৰ মূৰৰ ওপৰত যেন থাকে, তাৰ বাবে মই প্ৰাৰ্থনা কৰিম। অসমবাসী ৰাইজ, আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ চেনেহেই হৈছে মোৰ জীৱনৰ শক্তি। প্ৰতিটো ঘাট, প্ৰতিটো প্ৰতিঘাত সকলোকে মই সন্মুখীন হওঁ, কাৰণ মোৰ মনত এক অদ্ভুত বিশ্বাস আছে। আৰু সেই বিশ্বাস হ'ল যে অসমৰ জনতাৰ অফুৰন্ত আশীৰ্বাদ মোৰ শিৰত আছে। আৰু যেতিয়াই এই কথা মোৰ মনত পৰে, মোৰ এনেকুৱা ভাৱ হয় যেন হিমালয়ো সন্মুখত থাকিলে তাকো ভাঙি ছিঙি চুৰমাৰ কৰি দিম। মাত্ৰ অসম আৰু জননী জন্মভূমিৰ প্ৰগতি আৰু বিকাশ লাগে। শ্ৰদ্ধাৰ ৰাইজ, অসমত মা কামাখ্যা বিৰাজমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত জন্ম লৈ আমাক কৃতাৰ্থ কৰিছিল। চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ কৰিছিল। সকলোকে আজিৰ দিনটোত এটাই মই আহ্বান জনাম, মা কামাখ্যাৰ আশীৰ্বাদেৰে আমি অসমক ভাৰতৰ ভিতৰত এখন সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি অসমৰ কৃষ্টি সংস্কৃতি পৰিচয় ৰক্ষা কৰিম আৰু চাওলুং চুকাফাৰ সপোনৰ বৰ অসম নিৰ্মাণ কৰিম। আকৌ এবাৰ আপোনালোকক সেৱা জনালোঁ। বিজেপি, AGP, BPF ভোট দিব। এখন নতুন অসম নিৰ্মাণ, নতুন বৰ অসম নহয়। বৰ অসম চুকাফাই দি থৈ গৈছিল, শংকৰদেৱে দি থৈ গৈছিল। মাত্ৰ এখন আধুনিক অসম, চাহৰ পৰা চিপছলৈকে। চাইছে চিপছ দাম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বক্তব্যৰে এখন নতুন অসম, আধুনিক অসম, প্ৰগতিৰ অনিৰুদ্ধ গতিৰে আগুৱাই যোৱা অসম, সকলো জনগোষ্ঠীৰ মাজত
অসম যেন এক মিলন ভূমি। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁও, নগৰ সকলোতে আলোকৰ যাত্ৰা। প্ৰতিগৰাকী যুৱক যুৱতীৰ মুখত প্ৰাপ্তিৰ আনন্দ, আইসকলৰ মাজত উৎসাহ। সিয়ে মোৰ জীৱনৰ ব্ৰত, আৰু এই ব্ৰত আমি কামেৰে আৰু আমাৰ সাধনাৰে পূৰ্ণ কৰিম। তাকেই মই আজি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিলোঁ। জয় হিন্দ, জয় আই অসম, বন্দে মাতৰম।